ভাৰত পাৰ্টিৰ বিশেষ প্ৰভাৱ দলে বলে ওলাই আহিছে জয় ভাৰত পাৰ্টিৰ যোগদান কৰিবলৈ 40টা সমষ্টিতে প্ৰাৰ্থিত্ব দিম বুলি কেন্দ্ৰীয় সভাপতি তেহাৰু গৌৰৰ বিশ্বাস উদালগুৰি ভুটিয়াচাং চাহবাগিচা 33 নং নোনাই চেৰফাং MCLA সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বিশাল যোগদান সভা বিশাল যোগদান কাৰ্যসূচীত উপস্থিত থাকে জয় ভাৰত পাৰ্টিৰ সভাপতি তেহাৰু গৌৰ নোনাই চেৰফাং MCLA সমিতিৰ সভাপতি ৰাজ কৰ্মকাৰ সম্পাদক চৌহান সিং গড় লগতে জয় ভাৰত পাৰ্টিৰ বিশিষ্ট নেতৃবৃন্দ আৰু স্থানীয় ৰাইজসকল उदालगुरि जिलार आज नोनाई सेरफांगर आज भुटियाचां चाह बागिचात आज उपस्थित होइছো और ইয়াতে আমাৰ আজি যোগদান হবা জয় ভাৰত পাৰ্টিৰ যোগদান হবা আৰু এই যোগদান হবাত আপোনালোকে দেখিবলৈ পাইছে বহু সংখ্যক মানুহ বিজেপিৰ পৰা বিপিএফৰ পৰা আৰু ইপিএফৰ পৰা বহুত কৰ্মী আমাৰ জয় ভাৰত পাৰ্টিয়ে যে যোগদান কৰিছে আৰু ইতিমধ্যে আমাৰ সভা চলি আছে মোৰ এই সভাত আহন্তে অলপ পলম হল সভাৰ কাৰ্যসূচী চলি আছে আগন্তুক যি বিটিসি নিৰ্বাচন এই নিৰ্বাচনত আমি জয় ভাৰত পাৰ্টি হৈ প্ৰত্যেকটা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আগন্তুক যি সৰকাৰ গঠন হ'ব বিটিসিত জয় ভাৰত পাৰ্টিৰ অবিহনে যে কোনো দলে সৰকাৰ গঠন কৰিব নোৱাৰিব এটো কিন্তু নিশ্চিত নিশ্চয় পাৰিম চাওক আমাৰ নতুন দল হিচাপে আমাৰ বিটিসি ৰাইজে জয় ভাৰত পাৰ্টিক আকলি লৈছে 17টা বছৰ বিপিএফ দলে ইয়াতে ৰাজত্ব কৰিলে যি ধৰণৰ আশা কৰিছিলে ৰাইজে তেনেকুৱা ধৰণৰ উন্নয়ন নহল তাৰ পিছতো প্ৰমোদ বড়ো ডাঙৰীয়া ইপিএফ লৈ পেলে পৰিৱৰ্তনৰ নামত লৈ পেলে বিটিসি সৰকাৰ গঠন কৰিছে কিন্তু আজি চাওক পৰিৱৰ্তনৰ নামত যি তেওঁলোকে কাম কৰাৰ কথা আছিলে এই বিটিসখন সুইজাৰলেণ্ড বনোৱাৰ কথা আছিলে তাৰ পৰিপ্ৰেক্ষিতত কিন্তু কোনো ধৰণৰ তেওঁলোকে কাম কৰিব পৰা নাই গতিকে ইউপিপিএল চৰকাৰ আজি বিটিসিত চলোৱাত আজি ব্যৰ্থ হৈছে গতিকে জয় ভাৰত পাৰ্টিক যে এটা প্ৰয়োজন আছে বিটিসিত ৰাইজে গম পাইছে আৰু আমাক আকলি লৈছে আজি ইউপিপিএলে প্ৰমোদ বড়ো ডাঙৰীয়াই যি হাৰে কাম কৰিব লাগিছিলে হেয়া নহল গতিকে বিটিসি বাকি ৰাইজেও নিজে অনুভৱ কৰিছে এটা নতুনতা দলৰ এটা প্ৰয়োজন আছে হেয়াহে জয় ভাৰত পাৰ্টিক আকলি লৈছে আৰু আমি বিটিসিত যিমানে আমি কনস্টিটুৱেন্সিত আমি গৈ আছো আমাৰ কমিটিবোৰ হৈ আছে আৰু ৰাইজে আমাক আকলি লৈ আছে আমাৰ মূল ইস্যু আছে সম অধিকাৰ সম শান্তি সম্প্ৰীতি আৰু সম বিকাশ আমাৰ এই বিটিসিত বহুত ধৰণৰ কাম কৰিব লগা আছে আজি হাগ্ৰামা ডাঙৰীয়া হওক বা প্ৰমোদ বড়ো ডাঙৰীয়া হওক তেওঁলোকে লেফট হেণ্ড ৰাইট হেণ্ড তেওঁলোকে দুৰ্নীতি কৰি পেলাই তেওঁলোকে নিজে নিজে অট্টালিকা তেওঁলোকে বনাইছে কিন্তু ৰাইজৰ কিন্তু একো কৰিব পৰা নাই গতিকে আমি ৰাইজৰ উন্নয়ন যিমান অসমত বা বিটিআৰত যিমান জাতি জনগোষ্ঠী আছে বিভিন্ন ধৰ্মলংগী মানুহ আছে সকলোৰে আমি সমান্তৰালভাৱে আমি উন্নয়ন কৰি যাম আমি এতিয়ালৈকে আমাৰ 12টা আমাৰ সমষ্টি ইতিমধ্যে ক্লিয়াৰ হৈছে আজি কালিৰ ভিতৰত আমি ঘোষণা কৰিম কিন্তু আমাৰ 40টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিয়াৰ আমাৰ দলৰ মাজত আলোচনা চলি আছে সক নুনাই চেৰফাংটো জয় ভাৰত পাৰ্টি নিশ্চিতভাৱে জিকিব আৰু ইয়াতে নুনাই চেৰফাংত আমাৰ তীব্ৰ গতিত আমাৰ জয় ভাৰত পাৰ্টিৰ কাম চলি আছে আৰু ইয়াতে যি এম আছিল সঞ্জীৱ তাঁতী তেওঁ ইয়াতে কাম কৰাত তেওঁ ব্যৰ্থ হৈছে তেওঁ কাম কৰিব পৰা নাই গতিকে তেওঁৰ অল্টাৰনেটিভ মানুহে বিচাৰি আছে আৰু জয় ভাৰত পাৰ্টিৰ যোনে এটা প্ৰাৰ্থিত্ব থাকিব তেওঁ বহু ভোটত তেওঁ জয়লাভ কৰিব বুলি মই ভাবো আশাবাদী বহুত মাৰ্জিনত আমি নুনাই চেৰফাংত আমি জয় ভাৰত পাৰ্টিৰ পৰা আমি জিকিম আমাৰ লগত প্ৰতিনিধি চাওক এতিয়া ইয়াতে বিপিএফ আছে ইউপিপিএল আছে বিজেপি আছে অঞ্জলি বাইদেউৰ ইয়াতে নতুনকৈ দল খুলিছে গতিকে ইয়াতে চাৰিকণীয়া হ'ব চাৰিকণীয়া হোৱাৰ পিছত আমি 5 নম্বৰত আছো আমি এই গোটেই দলৰ মাজত আমি মাজে মাজে আমি ইয়াৰ পৰা ওলাই যাম বুলি আমাৰ অনুভৱ